কথা এষাৰ আছে নহয়, বোলে ভাবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি। ৰাতিপুৱাই খুব ধুনীয়াকৈ কাম বন কৰি আজৰি হৈ মানে নামঘৰলৈ বোলো যাম আজি, ভাদ মাহ যিহেতু বহুতৰ শৰাই দিছে, তাতে ভোজ ভাতো হ'ব, ধুনীয়াকৈ খাম, কাম বন কৰি মেলি সকলোৰে লগত দিনটো কটাম। কিন্তু নাই, নহ'ল। কি হ'ল বাৰু শেষলৈকে গম পাব চালে। ৰাতিপুৱাই গা ধুই আহি ধুনীয়াকৈ ধূপ চাকি জ্বলাই ল'লোঁ। লৈ জলপান এনেকৈ খাই লৈ 10:30মানত ছোৱালীৰ সৈতে নামঘৰলৈ আহিলোঁ। আৰু বৌহঁত তাৰ আগতে আহিলে বাৰু। এয়া শাক পাচলি কাটা কুটা সকলোখিনি হৈ গৈছে। তাৰপাছত তাতেই মানে ধুনীয়াকৈ গেছ চেছ আছে, চাহ পানী বনোৱা মানে যি য'ত হয় আৰু সকলোখিনি তাতেই কৰা হৈছে। আনফালে বৌয়ে চাহ দি আছে ভকতক। ছোৱালীয়ে আকৌ তাতে যিজনে ভকতে ভাত বনাইছিলে তেখেতলৈ খুব বেছি ভয় কৰে কাৰণে মোক মানে এনেকৈ সাবতি ধৰি আছে। তাৰপিছতে ময়ো চাহ তাহ খাই ল'লোঁ তাতে। খাই পেলাই কিবা কিবি ইটো সিটো কৰিলোঁ। তাইক আকৌ মোমায়েকৰ ঘৰলৈ পঠিয়াই দিলোঁ। তাই মোমায়েকৰ ঘৰ ওচৰতে যিহেতু আৰু যেতিয়াই মন যায় তেতিয়াই যাব পাৰে। তাৰপিছত এয়া দৈখিনি দেখিছেনে, ইমান ধুনীয়া। জলপান তাতে ব্যৱস্থা কৰিছিলে। তাৰপিছত ধুনীয়াকৈ দৈ জলপানো খালোঁ। খাই পেলাই একেবাৰে ঘৰ পালোঁহি। মানে চাটনিখিনি বনাব দিলে মোকে। কলা মাহ, আদা, নহৰু আৰু কেঁচা জলকীয়া দি ধুনীয়াকৈ চাটনি বনালোঁ। টিফিন পূৰা ফুলকৈ এক টিফিন বনালোঁ। অলপমান বঙালী বেৰীটো থাকিলে সেইখিনি থৈ দিলোঁ। তাৰপিছত তোমালোক চাটনিখিনি বনাই আকৌ ছোৱালীক গা পা ধুৱাই মেলি তাইকো কিবা এটা খুৱাই আকৌ দুয়োজনীয়ে নামঘৰলৈ ওলালোঁ যাবলৈ। সেইখিনি সময়তে মানে ইমানেই দৌৰা দৌৰি হ'ল আৰু ভিডিঅ' নাৰাখিলোঁ। গৈ একে নামঘৰত মানে প্ৰসাদ দিব টাইম হৈ গ'ল। ধুনীয়াকৈ প্ৰসাদ খালোঁ। তেতিয়াই ঘৰৰ পৰা ফোন কৰিলে বোলে দাদাৰ মানে যোৱাকালিৰ পৰা গা বেয়া আছিলে, মানে বেছি বেয়া হৈছে, ডক্টৰ তালৈ যাব লাগে। তাৰপিছত প্ৰসাদকেইটা খাই আৰু ৰখাৰখি চিষ্টেম নকৰিলোঁ। ডাইৰেক্ট ছোৱালীলৈ মানে ভাত দাইল কেইটামান লৈ আহিছোঁ, যিহেতু তাই ভোকত থাকিব নোৱাৰে। ঘৰ পালোঁহি। ভিডিঅ'টো